আজি গৈ আছোঁ তিনিচুকীয়া। চ' শাওণ মাহ বলবম উদযাপন কৰিছে চবেই ৰাইজে। চ' অসমবাসীৰ ৰাইজক বলবমৰ শুভেচ্ছা জনালোঁ আৰু আমিও ওলাইছোঁ বলবমৰ অভিমুখে। চ' ফ্ৰেণ্ডছ, আমি গৈ আছোঁ আজি তিনিচুকীয়া। মোৰ ঘৰৰ ওচৰতে থকা এভাগ মন্দিৰত তিনিচুকীয়া যাম। চ' ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্টিং কৰিলোঁ আৰু সেয়া দেখিছে নহয়, গুডুহঁতে গাড়ীখন চাফা কৰি আছে। চ' ফ্ৰেণ্ডছ, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া গৈ আছোঁ শিৱ মন্দিৰলৈ, শিৱ মন্দিৰ ভাগো চাব। এইটো লগৰ মানস আহিছে ফ্ৰেণ্ডছ। তিনিচুকীয়া নাযাওঁ নি তই? নাযাওঁ। কেলৈ যাওঁ ব'ল তিনিচুকীয়া, এনেই যাওঁ ব'ল বলবম। চ' ফ্ৰেণ্ডছ, মানুহকো লগ ধৰিছোঁ, মানুহো নাযায় বোলে। সি আহিছিলে বহুত দিন হ'ল, আমি ওচৰা ওচৰি থাকোঁ, লগেই নাপাওঁ। ত' আজি বহুত দিনৰ মূৰত মানুহ আহিলে, তাকে অলপ দেৰি কথা চথা পাতিলোঁ। গাড়ীখনো অলপ প্ৰব্লেম আছিলে, সেইবোৰ ঠিক কৰালোঁ। বেক চাইডৰ ডলাৰ ৱেল্ডিং ছিগি আছিলে, ডলাৰ ৱেল্ডিঙো বনালোঁ ফ্ৰেণ্ডছ। তাৰপৰা ৰেডিঅ'টাৰটো নতুন লগালোঁ। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছেই, শিৱসাগৰ ভিডিঅ'টোত। চ' পানী ভৰাই ভৰাই যাব লাগে গাড়ীখনত। এতিয়া বৰ্তমান ৰেডিঅ'টাৰটো অ'কে হৈ গ'ল, নতুন ৰেডিঅ'টাৰ লগাই দিলোঁ ফ্ৰেণ্ডছ। এতিয়া আৰু চিন্তা নাই, এতিয়া ধুনীয়াকৈ লং জাৰ্ণি যাব পাৰোঁ। চ' আপোনালোকে যদি বিচাৰে মোৰ গাড়ীখন ভাড়া পঠিয়াবলৈ, চ' কণ্টেক্ট কৰিব। মই কণ্টেক্ট নাম্বাৰটো তলত দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰে। আমি অসমৰ চুকে কাণে গৈ থাকোঁ ফ্ৰেণ্ডছ। চ' নাগালেণ্ড, অৰুণাচল হওক, আমি গৈ থাকোঁ। চ' আপোনালোকে যোগাযোগ কৰিবলৈ ওলালোঁ ফ্ৰেণ্ডছ। চ' মায়েও এখন গামোচা দিলে, গামোচাখন ডিঙিত ল'বলৈ। চ' নামঘৰ হয়, ডিঙিত গামোচাখন ল'লেহে নিজৰ নিজৰ কিবা এটা মানে ভক্তি ফিল আহে। আৰু গামোচাখনটো গম পায় আমাৰ অসমৰ কি হয়। চ' সেইটো কাৰণে গামোচাখনো মায়ে দিলে, সেইটো তাকে গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। ৰাস্তাত যি য'ত হয় আমি দেখুৱাম। আমি ৰাস্তাতে ফ্ৰেণ্ডছ ৰাজুদা আৰু মোৰ ফালৰ পৰা ৰাইজসকলৰ বাবে এটা পাতলীয়া আহাৰ যোগান কৰি আছোঁ। চ' খিচিৰি খুৱাম, তাৰো বজাৰ কৰিবলৈ আছে। এতিয়া মন্দিৰত গাড়ীখনো লগাবলৈ আছে, বহুত কাম আছে ফ্ৰেণ্ডছ। তাকে মন্দিৰলৈ প্ৰথম গাড়ীখন থৈ ৰাজুদাৰ বাইক লৈ গৈ আকৌ গেলামাল দোকানত গৈ পায়সৰ কিছুমান বস্তু বজাৰ কৰিবলৈ আছে। চ' সেইটোকে আৰু আমি গৈ থাকোঁ ফ্ৰেণ্ডছ। ভিডিঅ'টো চাব আপোনালোকে। ফ্ৰেণ্ডছ, যাবলৈ ওলালোঁ। বসন্তীও ৰেডি, বসন্তীত যাম এতিয়া ফ্ৰেণ্ডছ। চ' ভিডিঅ'টো চাই থাকক, চাবলৈ নাপালোঁ ফ্ৰেণ্ডছ। চ' আহি পাই গ'লোহি, ইয়াত দেখিছে বসন্তী সজাই আছে। আৰু এইভাগ আমাৰ কুৰকানী নামঘৰ, এয়া আমাৰ তিলক। চ' আমি গোটেই সোপা এতিয়া গাড়ী সজাই আছোঁ। আৰু সেই দেখিছে আমাৰ মন্দিৰভাগ। চ' এতিয়া বলক ভিতৰলৈ যাওঁ, মন্দিৰভাগৰ দৰ্শন কৰাই দিওঁ ফ্ৰেণ্ডছ। নামঘৰ পাই গ'লোহি, সেয়া ৰাম বহি আছে, আপোনালোকে দেখিবই পাইছে। চ' ৰাম আজি ক'ত যাব? টিলিঙা মন্দিৰ। চ' আমি ভালে ভালে যাব লাগে, হয়নে? তাকে ফ্ৰেণ্ডছ, আমি ওলাইছোঁ টিলিঙা মন্দিৰ, এইভাগ আমাৰ কুৰকানী বৰ নামঘৰ। চ' নামঘৰৰ পৰাই আমি ষ্টাৰ্টিং কৰিছোঁ আমাৰ যাত্ৰা। চ' আপোনালোকে চাই থাকিব, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বজাৰ কৰি মেলি ভক্তসকলক আমি পায়স খোৱাৰ প্ৰতিশ্ৰুতি লৈছোঁ। চ' তেওঁলোকক আজি পায়স খুৱাম বুলি ভাবিছোঁ ফ্ৰেণ্ডছ। ডিব্ৰুগড়ত বা তিনিচুকীয়াত অহা সময়ত বা যোৱা সময়ত কোনোবা এটা সময়ত খুৱাম। চ' এতিয়া গৈ আছোঁ ধীৰাজদা দোকান, বজাৰ কৰিম। কেইটকা হয় কি কথা আপোনালোকে গম পাব, এনেকুৱা চিটুৱেশ্যন হ'লে কি কৰিব লাগে। চ' চাই থাকক ভিডিঅ'টো। জুলাই মই দুটা বজাৰলৈ আহি আছোঁ। আজি আমাৰ মানে এইটো প্লেন, আজি মানে তেওঁলোকে যেতিয়া কৈছিলে বলবমতটো গাড়ীখন লাগিব বুলি, চ' তেতিয়াই আমি সিদ্ধান্ত কৰিলোঁ ৰাজুদাই মই। চ' ভক্তসকলৰ কাৰণে কিবা এটা কৰিম বুলি। চ' ৰাজুদা, এতিয়া খিচিৰিটো মানে পায়সটো তেওঁলোকক ক'ত খুৱাব? ক'ত কি ভাবিছা তুমি? ভকতসকলে য'ত কয়, তেওঁলোকৰ মৰ্জি, য'ত ৰখে তেওঁলোকে, তাকে আমি খোৱা ব্যৱস্থা তাতে কৰিম। काजू बादाम 250 ग्राम दीजिए, किशमिश 100 ग्राम दीजिए, तेजपत्ता का पैकेट दीजिए, ठीक है, और घी दीजिए। আহি আমি পাই গ'লোহি আমাৰ ভোগদৈ নদীৰ ঘাট। চ' ঘাটৰ পৰা ভক্তসকলে পানী উঠাব। চ' এতিয়া আমি ঘাটত আহিলোঁ, মোৰ গাড়ী লগাই দিলোঁ, আপোনালোকে দেখিব পাইছে সেয়া। চ' এতিয়া পানী চানী উঠাই মেলি আমি আকৌ যাম তিনিচুকীয়া অভিমুখে। চ' ভিডিঅ'টো চাই পালোহি আপোনাৰ জগন্নাথ মন্দিৰ, আপোনালোকে দেখিব পাইছে। চ' এই আমাৰ জগন্নাথ মন্দিৰ ফ্ৰেণ্ডছ। আকৌ এতিয়া যাম, ৰাতি এতিয়া 1:30 বাজিছে। চ' জগন্নাথ মন্দিৰ পালোহি, টোপনিও লাগিছে, চাহো খাই আছোঁ ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ, এয়া দেখিছে আমি টিলিঙা মন্দিৰ পাই গ'লোহি। টিলিঙা মন্দিৰ পাই এয়া দেখিছেনে ইমান ধুনীয়া পৰিৱেশ। সকলো ভক্ত আহি কেনেদৰে ৰৈ আছে, কিছুমানে শুই আছে। এয়া চাওক, ভক্তসকলে লাইন পাতিলেই ফ্ৰেণ্ডছ। চ' এখন দোকানলৈ আহিলোঁ মই চাকি বন্তি জ্বলাবৰ কাৰণে। চ' দোকানখনত বজাৰ কৰি মই এতিয়া মন্দিৰৰ অভিমুখে গৈছোঁ। তেনেকুৱাত দেখিলোঁ পূজাৰীজনে ৰাতিপুৱা 4টা বজাতেই পূজা কৰি আছে। চ' তেওঁ পূজা কৰাৰ পিছতে ভগৱানৰ ওচৰত আমি জল অৰ্পণ কৰিব পাৰিম। চ' সেয়া ফ্ৰেণ্ডছ। চ' গুড মৰ্ণিং ফ্ৰেণ্ডছ, আমি আহি পালোহি এতিয়া টিলিঙা মন্দিৰ। চ' আপোনালোকে দেখিব পাইছে আমাৰ ভক্তসকলে পানী পোৱা হৈ গ'ল। ओम